ইয়াত একত্ৰিত হৈছোঁ আমাৰ ফুৰালুং পৰম্পৰা কৰি থকা আমাৰ যিসকল সদৌ অসমত আমাৰ ফুৰালুং পৰম্পৰা কৰি থকা যিসকল ব্যক্তিক লৈ আমাৰ অনুষ্ঠান আছে, আমাৰ কেন্দ্ৰীয়ভাৱে যি অনুষ্ঠান আছে, সেই তিনিটা আমাৰ এই অনুষ্ঠান আচলতে আমাৰ তিনি ভাগত বিভক্ত হৈ আছিলে। আমাৰ ফুৰালুং মুং আখাম, কয় ফুৰালুং মুংডুন চুনখাম, আৰু আমি সদ্য আমাৰ ইতিমধ্যে ফুৰালুং সমাজ কুম কুন খাও ফুৰালুং সমাজৰ ইতিমধ্যে আমাৰ সভাপতি মহোদয়ে পদত্যাগ কৰিছে স্বাস্থ্যজনিত কাৰণত তেখেতে। গতিকে আমাৰ কমিটি ইতিমধ্যে ভংগ হৈছে আৰু আমি তিনিওটা অনুষ্ঠান লগ হৈ আজি আমি সংকল্পবদ্ধ হৈছোঁ এই বীৰ পাংৰাও ক্ষেত্ৰত। আমাৰ ইয়াত শদিয়া, ধেমাজি, লখিমপুৰ, গুৱাহাটী, ডিব্ৰুগড়, তিনিচুকীয়া পৰা আদি আমাৰ শিৱসাগৰ, চৰাইদেউৰ পৰা আহি আমাৰ সন্মানীয় প্ৰতিনিধিসকল আহি ইয়াত উপস্থিত হৈছে। আমি আচলতে এখন কোনো আমি বেনাৰৰ বা আমি কাৰো এটা অনুষ্ঠানৰ আণ্ডাৰত কৰা নাই। আমি সকলোৱে একত্ৰিত হৈছোঁ স্বতঃস্ফূৰ্তভাৱে লগ হৈ আচলতে আমি গোটেই তিনিটা অনুষ্ঠান আজিৰ পৰা আমি এক হ'ম বুলি এটা সংকল্প লৈছোঁ। ইয়াৰ অনাগত দিনত যি সাংগঠনিক আমাৰ কাৰ্যকলাপ থাকিব, যে আমাৰ এখন প্ৰতিনিধি সভা, এখন আমাৰ অধিৱেশন বা আমাৰ তাৰ বাবে যি আমাৰ কাৰ্যকলাপ থাকিব, এইবিলাক আমাৰ সিদ্ধান্ত হ'ব আজি। কিন্তু আমি এই আপোনালোকৰ মাধ্যমৰ যোগেদি, সংবাদ মাধ্যমৰ যোগেদি, সন্মানীয় সাংবাদিক বন্ধুসকলৰ মাধ্যমৰ যোগেদি আমি অসমবাসীক জনাব বিচাৰোঁ, আমাৰ টাই পৰম্পৰা কৰি থকা সমূহ অসমবাসীক আমি জনাব বিচাৰোঁ যে আজি আমি তিনিটা অনুষ্ঠান লগ হৈছোঁ সাংগঠনিকভাৱে। আমি অনাগত দিনত আমাৰ সাংগঠনিক কুচকাৱাজৰ জৰিয়তে আমি সকলো ঐক্যবদ্ধ হ'ম। অসমৰ যি টাই জাতিটোৰ ভাষা, কৃষ্টি, সংস্কৃতি, পৰম্পৰা, খাদ্য সম্ভাৰ, সাজ পোছাক, এই সকলোবিলাক ধৰি ৰখা আমাৰ এটা সংগঠন আছে। সেই সংগঠনটো আমাৰ বয়োজ্যেষ্ঠসকলৰ কিছু ভুল ভ্ৰান্তিৰ খাতিৰত তিনিটা ভাগত বিভক্ত হ'ব লগা হৈছিল। সেই বিভক্ত হ'ব লগা হোৱাৰ কাৰণতে আজি আমাৰ যিসকল উদ্যোক্তাই আমাৰ এই থানত আজি উদ্যোক্তা ল'লে তেখেতলোকক ধন্যবাদ জনাইছোঁ। যিহেতু ময়ো 2001 চনত এই কথাটোত উদ্যোগ লৈছিলোঁ, কিন্তু সফল হৈছিলোঁ যদিও সম্পূৰ্ণৰূপে হ'ব নোৱাৰিলোঁ। বৰ্তমান আজি এই স্থানতে আমি তিনিওজন সম্পাদক, তিনিওটা সংগঠনৰ তিনিজন সম্পাদক, মুখ্য সম্পাদক আমি উপস্থিত আছোঁ। আৰু আমাৰ জ্যেষ্ঠ ব্যক্তিসকলে 13খন জিলাৰ জ্যেষ্ঠ ব্যক্তিসকল উপস্থিত আছে আমাৰ মাজত। সকলোৱে খুব সুন্দৰ দিহা পৰামৰ্শ আগবঢ়াইছে, আমিও একমত হৈছোঁ, আমি সকলোৱে এক হ'বৰ কাৰণে চেষ্টা কৰিছোঁ। অসমত যি টাই আহোমসকল আছে সকলোৱে বৰ্তমান আজিৰ তাৰিখত জাগৰিত হৈ আছে আৰু জাগৰিত আৰু হ'ব। আৰু আমি সেইকাৰণে আজিৰ তাৰিখত আমি আমাৰ যি এই মানে অনুষ্ঠানবিলাক যে ভুলবশতঃ অগ্ৰজসকলৰ ভুলবশতঃ আমি আজি দ্বিভক্ত বা ত্ৰিভক্ত হ'বলগীয়া হৈছে। আৰু প্ৰতিটো টাই আহোম জনগোষ্ঠীয়ে সংগঠনবিলাক দ্বিভক্ত বা ত্ৰিভক্ত হ'বলগীয়া হৈছে। গতিকে সেইবিলাকো আমি পৰিচালনা কৰি আছোঁ বা পৰিৱেশন কৰি আছোঁ। কিন্তু আমাৰ ভিতৰত যি পৰম্পৰাৰ ভিতৰত যিখিনি এই আমাৰ যিটো বিভাজনমুখী এটা মানে ৰাস্তা আছিলে তিনিটা অনুষ্ঠানৰ, আৰু এই তিনিটা অনুষ্ঠান আজিৰ তাৰিখত আমি এক হ'লোঁ বুলি আমি চিন্তাধাৰা একেমুখে ক'ব পাৰোঁ। যিহেতুকে আমাৰ যিখিনি চিন্তাধাৰা, আমাৰ যুৱকসকলৰ যিটো চিন্তাধাৰা, আজি কুমকুম খাৱৰ মানে সম্পাদক কয় ফুৰালুং মুণ্ডুন চুনখামৰ আমাৰ জয়ন্ত দিহিঙীয়া ডাঙৰীয়া আৰু মই ফুৰালুং আখামৰ প্ৰাঞ্জল মোহন ডাঙৰীয়া, সকলো আমাৰ ইয়াত আমাৰ কোনো দ্বিমত নাই। আমি সকলো একেটাই পৰম্পৰা কৰি আছোঁ। খালি আমাৰ অনুষ্ঠানটো মানে কিছু ক্ষেত্ৰত মানে কিছু মানুহৰ মানে অকল মানে যিয়ে চকীৰ লোভত এইবিলাক কৰি থকা হৈছে, আৰু এইবিলাক কৰি শেষত আমাৰ যুৱ প্ৰজন্মকো মানে বিচলিত বেলেগ ধাৰালৈ লৈ গৈছে। গতিকে সেইকাৰণে টাই আহোম জনগোষ্ঠীৰ ঐক্য আৰু সংহতি বজাই ৰাখিবলৈ আমি আজি এই তিনিটা অনুষ্ঠান এক হৈ নিজস্ব পৰম্পৰা, নিজস্ব ধৰ্ম, নিজস্ব জাতি আৰু নিজস্ব ভাষা, কৃষ্টি, সংস্কৃতি সকলো আঁতৰত ৰাখি আমি ঐক্য সংহতিৰভাৱে আগবাঢ়ি যাবৰ কাৰণে আমি গোটেই আমাৰ যি পৰম্পৰা, যি তিনিটা অনুষ্ঠান এক হৈছোঁ বুলি মানে চিন্তাধাৰা লৈ আমি সংকল্প লৈ আমি আগবাঢ়িছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।